নিৰ্বাচনৰ প্ৰাক্ষণত ৰাজ্যত শেহতীয়াকৈ আত্মপ্ৰকাশ ঘটিছে ইটোৰ পিছত সিটো ৰাজনৈতিক দলৰ নতুনকৈ আঞ্চলিক দলৰ জন্মলাভত আৰম্ভ হৈছে শাসকীয় বিজেপিৰ কটু বাক্যবান কোনোৱে যদি নতুন ৰাজনৈতিক দলক পিচিও আখ্যা দিছে কোনোৱে আকৌ কৈছে মাছৰ পুনা মেলা দি দল খোলা বুলি অসমত পিচিওৰ দৰে জন্ম পাইছে ৰাজনৈতিক দলসমূহে দেখিছে আগতে যেতিয়া পিচিওবোৰ আছিলে এজন মানুহে যদি পিচিও খুলে তাৰপৰা আৰু 10জন মানুহে লাইন কৰি পিচিও খুলি দিয়া নিচিনা এটা অৱস্থা হৈছিলে আৰু আজিৰ তাৰিখত কি হৈছে অসমত সামগ্ৰিকভাৱে ৰাজনৈতিক দল গঠন কৰাৰ এটা প্ৰতিযোগিতা নামি পৰিছে কিন্তু অসমৰ প্ৰকৃতাৰ্থত যিবোৰ সমস্যা এই সমস্যাবোৰ সমাধান কৰিবলৈ নতুনকৈ গঠন হোৱা কোনো এটা ৰাজনৈতিক দলে আগবাঢ়ি অহা নাই মাছৰ পুনা মেলা দি দল খুলিছে আন্দোলনকাৰীসকলে মাছে পুনা মেলা দি যদি মেলে তেতিয়াহ'লে সেইটো ৰাইজে কি বুলি ক'ব এটা বেপাৰ বুলি হৈছে এতিয়া ইলেকশ্যনৰ সময়ত অধিক মাছত বগলী কণা হ'ব নেকি প্ৰশ্ন বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ তৎকালীনভাৱে বিশেষ মন্তব্য দিব নিবিচাৰোঁ কিন্তু অসমীয়াত এষাৰ কথা আছে অধিক মাছত বগলী কণা আৰু ইপিনে ইংৰাজীত এষাৰ কথা আছে দ্য মোৰ দ্য মেৰিয়াৰ সেই গতিকে মই এতিয়া কোনটো দিশত নিজকে সিদ্ধান্তৰ ক্ষেত্ৰত অসমৰ ৰাইজে আগবঢ়াব সেই কথাটো মই এতিয়াও নিশ্চিত হোৱা নাই মুখ্যমন্ত্ৰী সোণোৱালে ক'লে জিলতাৰ শিপা নাই সি তিষ্ঠি থাকিব নোৱাৰে যে আমাৰ শিপাত বহুত শিপা শক্তিশালী কাৰণ যোৱা দিনবিলাকত আমি দেখিলোঁ ৰাইজৰ মাজত পঞ্চায়ত ইলেকশ্যনত দেখিছোঁ উপ নিৰ্বাচনত দেখিছোঁ বিভিন্ন সময়ত বিভিন্ন ধৰণৰ পৰিস্থিতি উদ্ভৱ হৈছিল যদিও কিন্তু শেষত ৰাইজে আমাকে আঁকোৱালি লৈছে গতিকে সেই বিশ্বাসেৰে মই কওঁ আমি নিশ্চিতভাৱে পুনৰ চৰকাৰ গঠন কৰিম মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক'লে ৰাজ্যত ইমানবোৰ দল গঠন হৈছে নৱগঠিত আঞ্চলিক দলবোৰ একগোট নহ'লে নিৰ্বাচনী প্ৰচাৰত সকলোৰে নাম লোৱাটোৱে সমস্যা হৈ পৰিব মই বিচাৰোঁ যে সকলো আঞ্চলিক ৰাজনৈতিক দল একত্ৰিত হওক নহ'লে ইলেকশ্যনৰ মিটিঙত ইমান যদি নাম লৈ থাকোঁ কাৰোবাৰ নহয় ক'ৰবাত ভুল হৈ যাব গতিকে আমি বিচাৰিছোঁ যে সকলো আঞ্চলিক ৰাজনৈতিক দল এটা হওক আৰু তেওঁলোক একেলগে থাকক নহ'লে ইলেকশ্যনৰ মিটিঙত এনেকৈ লিষ্টত নাম কওঁতে 20-25টা নাম ক'ব লগা হ'লে নাম ভুলো হৈ যাব আমাৰ সকলোৰে অসুবিধা হ'ব কৃষক মুক্তিৰ উদ্যোগত নতুন ৰাজনৈতিক দল ৰাইজৰ দল গঠন হোৱাৰ পিছত আৰম্ভ হৈছে নতুন ৰাজনৈতিক সমীকৰণ কাৰ কি লাভ হ'ব কাৰ ভোট বিভাজনে কাৰ পতন আনিব সকলো গণনা আৰম্ভ হৈ গৈছে কংগ্ৰেছৰ মতে নতুন দলে সহায় কৰিব কংগ্ৰেছক বিজেপি দলক অসমৰ পৰা উৎখাত কৰাৰ স্বাৰ্থতেই কা বিৰোধী আন্দোলনৰ সৈতে জড়িত থকা সকলো ৰাজনৈতিক দলকেই একগোট কৰি মহাজোঁট বন্ধনৰ প্ৰয়োজন আছে বুলি মন্তব্য কৰিছে কংগ্ৰেছ বিৰোধী দলৰ উপদলপতি তথা সাংসদ গৌৰৱ গগৈ কা বিৰোধী আন্দোলনৰ পিছত জন্ম লৈছে তেওঁলোকক আমি স্বাগতম জনাইছোঁ আৰু সকলোকে আহ্বান জনাইছোঁ কি ৰাইজৰ ওচৰত যাওক যেতিয়া ৰাইজৰ ওচৰলৈ সঁচাকৈ যাব তেতিয়া ৰাইজে নিজে পৰামৰ্শ দিব কি অসমৰ ৰাইজ এবাৰ বিজেপিক বিদায় দিবলৈ বিচাৰিছে ইয়াৰ মাজতেই বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ ঘোষণা আমি বিজেপি বিৰোধী ভোট বিভাজন হোৱাটো বিচৰা নাই ভোট বিভাজন হ'লে লাভ হ'ব বিজেপিৰে বিজেপি বিৰোধী যিমান ভোট আছে এইখিনি বিভাজন নোহোৱাটোৰ বাবে আমি এটা প্ৰচেষ্টা হাতত ল'ব লাগে আৰু সেইবাবে মই প্ৰথমৰ পৰাই কৈ আহিছোঁ যে আমি সকলোৱে এটা নীতি আদৰ্শৰ ভিত্তিত অসমৰ স্বাৰ্থ ৰক্ষা কৰিবলৈ কি কৰিব লাগে এক বিস্তৃত কাৰ্যসূচী আমি গ্ৰহণ কৰি সেই কাৰ্যসূচীৰ ছত্ৰছায়াত যিসমূহে চামিল হ'ব পাৰে সেই সকলোকে লোৱা উচিত নৱগঠিত দললৈ শুভকামনা জনাই এই দল গঠনে বিজেপিত কোনো প্ৰভাৱ নেপেলায় বুলি দাবী সাংসদ প্ৰধান বৰুৱাৰো দুইটা দললৈকে আমাৰ ফালৰ পৰা শুভেচ্ছা যাচিছোঁ ভাল হ'ব গণতন্ত্ৰত যিমান পাৰ্টিচিপেশ্যন হয় সিমানেই ভাল আৰু আমি ভাবোঁ গণতন্ত্ৰৰ প্ৰকৃত যিটো স্পিৰিট সেই স্পিৰিটত তেওঁলোকেও আগবাঢ়িব বুলি আমাৰ বিশ্বাস ইফালে বিজেপিত ৰাইজৰ দল গঠনে কোনো প্ৰভাৱ নপৰে বুলি ক'বলৈ গৈ ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ নোমল মমিনে পোনপটীয়াকৈ আক্ৰমণ কৰিলে সত্যপ্ৰকাশ্য ৰাইজৰ দলক ক'লে আন্দোলন মানে ৰাজনৈতিক দল নহয় নিৰ্বাচনক বেপাৰ হিচাপে লৈছে নতুন দলবোৰে নিজৰ স্বাৰ্থ পূৰণৰ বাবে খোলা হৈছে এই ৰাজনৈতিক দলসমূহ বিধায়ক মন্ত্ৰী মুখ্যমন্ত্ৰী হোৱাৰ সপোন দেখিছে আন্দোলনকাৰীসকলে
প্ৰকৃতাৰ্থত তেখেতসকলে অসমৰ ৰাইজৰ স্বাৰ্থত কাম কৰা নাছিল, নিজৰ স্বাৰ্থত কৰিছিল। আজি নিজৰ স্বাৰ্থটো পূৰণ কৰিবলৈ ভিন্ন দল খুলিছে, ভাবিছে কাইলৈ চিফ মিনিষ্টাৰ হ'ব, মন্ত্ৰী হ'ব, MLA হ'ব। কিন্তু কথা হৈছে সেইটো আকাশত চাং পতাৰ দৰে তেখেতসকলে হৈছে। এইবাৰ যি নতুন দলকেইটা খুলিব তেখেতসকলে গম পাব যে ৰাজনীতিটো কি বস্তু, ৰাজনৈতিক দল খুলি পেলাই ৰাজনীতি কৰা কি বস্তু আৰু কাৰ আন্দোলনটো কি বস্তু। ইফালে ইয়াৰ পূৰ্বে আছুৰ নেতৃত্বত গঠন হৈছিল অসম জাতীয় পৰিষদ। নৱগঠিত ৰাইজৰ দলক অসম জাতীয় পৰিষদৰ আহ্বায়ক চিত্তৰঞ্জন বসুমতাৰীয়ে শুভকামনা জনালে ঠিকেই, কিন্তু সমালোচনা কৰিবলৈ নেৰিলে। ক'লে কৃষক মুক্তি আহ্বান জনোৱা এক দল, এক প্ৰতীক আৰু এক পতাকা এটা ৰাজনৈতিক দলৰ বাবে এতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। এক দল এক প্ৰতীক এই কথাটো আমি আহ্বান কৰা নহয়, এইটো কোনোবা জোৰ-জোৰভাৱে আমাক এই বস্তুটো সোমাই দিব, কাৰণ নিজৰ নিজৰ স্বকীয়তাৰ কথা আছে। বিভিন্ন ক্ষুদ্ৰ উপ-আঞ্চলিক দলবিলাক আছে, কিছুমান দল সংগঠনে নিজৰ স্বকীয়তা বজাই ৰাখিব বিচাৰে। গতিকে এইটো কিমান গ্ৰহণযোগ্য এই কথাটো আমি চিন্তা চৰ্চা কৰিব লাগিব, কিন্তু কোনোবাই এটা ফৰ্মুলা ঠিক কৰি দিব এইটো আমি গ্ৰহণ কৰি দিব নহয়। ব্যুৰ' ৰিপৰ্ট, নৰ্থ ইষ্ট। আগন্তুক নিৰ্বাচনত বিজেপিক পুনৰ জয়ী কৰোৱাৰ পণ বিজেপি যুৱ শক্তিৰ। শিৱসাগৰত আজিৰে পৰা আৰম্ভ হৈছে ৰাজ্যিক যুৱ মৰ্চাৰ দুদিনীয়া কাৰ্যনিৰ্বাহক। দলক অধিক শক্তিশালী কৰাৰ আহ্বান মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। পুনৰ দ্বিতীয়টো কাৰ্যকালৰ দায়িত্ব চমজি ল'লে যুৱ মৰ্চাৰ সভাপতি অনুপ বৰ্মনে। শিৱসাগৰত বিজেপিয়ে বজালে নিৰ্বাচনী ৰণশিঙা। শক্তি প্ৰদৰ্শন কৰিলে বিজেপিৰ যুৱ মৰ্চাই। 21ৰ নিৰ্বাচনলৈ সাজু হৈছে গেৰুৱা দল বিজেপি। ঐতিহ্যমণ্ডিত শিৱসাগৰ ONGC কলনীৰ ডক্টৰ ভূপেন হাজৰিকা মুকলি মঞ্চত নিৰ্বাচনী ৰণশিঙা বজালে বিজেপিৰ যুৱ শক্তিয়ে। ভাৰতীয় জনতা যুৱ মৰ্চাৰ সভাপতিৰ দায়িত্ব দ্বিতীয়বাৰলৈ লোৱা অনুপ বৰ্মনৰ নেতৃত্বত প্ৰথমখন কাৰ্যনিৰ্বাহকত বিজেপিৰ যুৱ শক্তিয়ে পণ ল'লে পুনৰ চৰকাৰ গঠনৰ। কাৰ্যনিৰ্বাহকৰ প্ৰথম দিনটোত উপস্থিত থাকি যুৱ শক্তিক সাহসেৰে যুঁজ দিবলৈ আহ্বান মুখ্যমন্ত্ৰী সোণোৱালৰ। 42 লাখ সদস্য ভাৰতীয় জনতা পাৰ্টিৰ আজি সৃষ্টি কৰা হ'ল। যি ৰাজনৈতিক দলত অসমৰ দৰে সৰু ৰাজ্যতে যদি 42 লাখ সদস্য থাকে, ইয়াৰ শিপা কিমান গভীৰ। গাঁৱে গাঁৱে, চহৰে চহৰে, চাহ বাগিচা, পাহাৰ, ভৈয়াম, বৰাক, ব্ৰহ্মপুত্ৰ সকলো ঠাইতে ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা বিৰাজমান। যুৱ শক্তিক ৰাষ্ট্ৰশক্তি আখ্যা দিলে দিলীপ শইকীয়াই। আহোম ৰীতিৰে পূজা কৰি ৰঞ্জিত দাসে ক'লে উজনিত ভেটি অধিক সুদৃঢ় কৰাৰ লক্ষ্য বিজেপিৰ। ইফালে যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতিৰ পদ দ্বিতীয়বাৰলৈ লাভ কৰা অনুপ বৰ্মনে যুৱ মৰ্চাৰ 39খন সাংগঠনিক জিলাৰ প্ৰতিনিধিলৈ আহ্বান জনালে। চৰকাৰে ৰূপায়ণ কৰা আঁচনি ৰাইজৰ মাজলৈ নিয়ক যুৱ ব্ৰিগেডে। দুদিনীয়াকৈ অনুষ্ঠিত হোৱা এই কাৰ্যনিৰ্বাহকৰ দ্বিতীয়টো দিনত উপস্থিত থাকিব নেডাৰ আহ্বায়ক মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ইফালে এই কাৰ্যসূচীতেই মুকলি কৰা হয় বিজেপিৰ যুৱ মৰ্চাৰ থিম চঙো। লক্ষণীয়ভাৱে এই গীতটোত কণ্ঠদান কৰিছে বিজেপিৰ হৈ গান নাগাওঁ বুলি পূৰ্বতে ঘোষণা কৰা দলটোৰ 9 সদস্য সীমান্ত শেখৰে। জয়জ্যোতি গগৈৰ সহযোগত সঞ্জয় বৰাৰ সৈতে ৰাজু বৰুৱা, নিউজ 18 অসম নৰ্থ ইষ্ট। মহানগৰীৰ মাজমজিয়াত পুনৰ নৃশংস হত্যাকাণ্ড। এজন যুৱকক মৰিয়াই মৰিয়াই হত্যা কৰিলে দুৰ্বৃত্তই। নৃশংস হত্যাকাণ্ডৰ পিছতেই পাণ্ডুৰ লজ কলনীত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। মহানগৰীৰ পাণ্ডুৰ লজ কলনীত নৃশংস হত্যাকাণ্ড। পৰিত্যক্ত অৱস্থাত উদ্ধাৰ বিকি সূত্ৰধাৰ নামৰ এজন যুৱকৰ মৃতদেহ। বাঁহেৰে মৰিয়াই হত্যা কৰাৰ সন্দেহ স্থানীয় লোকৰ। এই হত্যাকাণ্ডক লৈ উত্তাল লজ কলনী। এয়া মহানগৰীৰ পাণ্ডুৰ লজ কলনী।
যুৱকজনৰ মৃতদেহ উদ্ধাৰৰ পিছতেই ওলাই আহে অঞ্চলটোৰ লোকসকল। সকলোৰে অভিযোগ, সন্ধিয়া হ'লেই অঞ্চলটোত থকা পৰিত্যক্ত ৰেলৱে ৱৰ্কশ্বপলৈ আহে বিভিন্ন নিচাসক্ত যুৱক যুৱতী। সন্ধিয়া নামিলে জয়াল হৈ পৰে অঞ্চলটোৰ পৰিৱেশ। এইটো ৰাস্তা দি মানুহ যাব নোৱাৰে আৰু এনেকে বেয়া বেয়া ব্যৱহাৰ কৰি থাকে ক'ব নোৱাৰো। ল'ৰাবিলাক বাহিৰত আমিতো সেইটো চিনি নাপাওঁ আৰু যিবিলাকক চিনো সেইবিলাকক ধৰিলে আহি ঘৰত আহি দম দেয়। সকলো মানুহ ইয়াৰ কাম কৰা মানুহ, সিহঁতৰ ইমান হেৰি নাই, মানে ঘৰৰ মানুহকো দম দিয়ে থাকে। তেতিয়া আমি যদি ধমকি দিওঁ সিহঁতে আৰু কয় যে কিয় তোক আৰু বাবাৰ ৰাস্তা নেকি, ৰাস্তাত বহি আমি এনেকুৱা আড্ডা মাৰি আছো, খাই আছো, আমি হেৰি কৰি আছো, সেইবিলাক সেনেকুৱা আৰু উত্তৰ দিয়ে। এই নিচাসক্ত যুৱকৰ বাবেই শুকুৰবাৰে নিশা বিকি সূত্ৰধাৰ নামৰ যুৱকজনে মৃত্যুক সাৱটি ল'বলগীয়া হ'ল বুলি অভিযোগ তুলিছে স্থানীয় লোকসকলে। আমি এইবিলাক আগতে ছাৰক জনাব আছিলো আৰু এইটো পৰিণতি আজি এইটো হ'ল। এইটো এৰিয়াত আপোনাৰ এইখিনি জেগাত এইটো অফিচত মদ গাঁজা জুৱাৰ আড্ডা ছোৱালীৰ ব্যৱসায় চলি থাকে। আমি নৰ্মেল মানুহ যদি কমপ্লেইন কৰিব যাওঁ ন, আজি পিছফালে ইহঁতে ৰখি থাকে, আমি যদি অকলে যদি এইফালে যেতিয়া পিছফালে যদি কোনোবা আকৌ হিট কৰি দিয়ে, সেইটো আমাৰ ভয়ত। আমিতো একশ্যন ল'ব সদায় বিচাৰিব, য'তে যিমানখিনি মানুহ যায় আমি তাকে সুধো যে ক'ত যায় কি কৰা তহঁতে। আজি এইবিলাকৰ কাৰণে আজি এইটো পৰিস্থিতি আজি দেখিবলগীয়া হ'ল। মোৰ নিজৰ ঘৰৰ মানুহ আজি মোৰ মানে বৰ কলৰ পৰা এটা ল'ৰা আজি গুচি গ'ল। মৃত বিকিৰ পিতৃৰ ভাষ্যমতে নিশা এখন অটোলৈ যোৱা দুই যুৱকে ঘৰৰ পৰা মাতি নিছিল বিকিক আৰু তাৰ পিছৰ পৰাই নিখোজ হৈ থকা বিকিৰ মৃতদেহ পুৱাৰ ভাগত এইদৰে প্ৰত্যক্ষ কৰে এইসকল লোকে। অটোৰ ভিতৰত এটা ল'ৰা আছিল, ল'ৰাটো মোক ফেচটো চিনা নাই, কিন্তু গেঞ্জিটো দেখা পালে আৰু পেণ্ট দেখা পালে চিনি পাম। আৰু ইহঁতে দুটা আছিল আৰু কাকো দেখা নাই। তাৰপিছত সি ঘৰত গ'ল। আমি তেতিয়া ঘৰতে আছো, যাই কিনে চাইছো যে আমি ঘৰত আহিছে, ৰুটি চুটি খাব, ভাত চাত খাব, খাই কেনে টোপনি মাৰিব। ই আকৌ ওলাই আহিছে, মাক কৈ আছে মই আহি আছো খাম। তাৰপিছত যোৱা নাই, ই মা মোটামুটি 10টা 11টালৈ খুজিছে, খুজি পোৱা নাই। তাৰপিছত আমি ৰাতি চিটনি খুলি ৰাখিছো যে আহি টোপনি মাৰিব। ই অহাই নাই। ৰাতি 8টা বজাত আমি তাক মাইক মাতিছো, মাতি কেনে আহি কেনে আমি কলনীটো বিচাৰিছো, এইফালে অহা নাই মই। তো দেখি যে ৰাতিপুৱা আমাৰ এজন মানুহ আহি কেনে খবৰ দি আছে তোমাৰ লগত। ইফালে এই ঘটনাৰ তদন্ত অভিযান চলাই আৰক্ষীয়ে সোধপোছৰ বাবে আটক কৰিছে দুজন লোকক। এতিয়ালৈকেতো সেইটো আমি সেই দিশতেই অনুসন্ধান আগবঢ়াবলৈ সাজু আছো। কেমেৰা পাৰ্চন মনোজৰ সৈতে ভাস্কৰ জ্যোতি হাজৰিকা, নিউজ 18 অসম নৰ্থ ইষ্ট। প্ৰাইম টাইম 18ত আৰু বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ আছে, কিন্তু তাৰ পূৰ্বে বাণিজ্যিক বিৰতিৰ সময়। প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে বিশ্বৰ আটাইতকৈ দীঘল সুৰংগ ঘাইপথ। হিমাচল প্ৰদেশত মানালীৰ পৰা লাহোৱাল স্পিতি ভেলী সংযোগী 9.02 কিলোমিটাৰ দীঘল সুৰংগটো মুকলিয়ে মানালী আৰু লেহৰ মাজত হ্ৰাস কৰিলে 46 কিলোমিটাৰ দূৰত্ব। অটল সুৰংগ 9.02 কিলোমিটাৰ দৈৰ্ঘ্যৰ সুৰংগ পথ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিলে বিশ্বৰ আটাইতকৈ দীঘল সুৰংগ ঘাইপথ। रिबन काटकर विधिवत रूप से अटल टनल को देश को राष्ट्र को समर्पित कर रहे हैं। कट्टर ध्वनि से उनका अभिनंदन किया जा रहा है। খোলা জীপত উঠি সুৰংগৰ দক্ষিণ দিশৰ পৰা উত্তৰ দিশলৈ ভ্ৰমণ কৰিলে প্ৰধানমন্ত্ৰীজনে। পৰিদৰ্শন কৰিলে আটকধুনীয়াকৈ নিৰ্মাণ কৰা সুৰংগ পথটো। সমুদ্ৰ পৃষ্ঠৰ 3000 মিটাৰ উচ্চতাত অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মাণ কৰা হৈছে অটল টানেল। হিমাচল প্ৰদেশত মানালীৰ পৰা লাহৌল স্পিতি ভেলী সংযোগী অটল সুৰংগ। মানালীৰ পৰা লেহলৈ 4-5 ঘণ্টাৰ ভ্ৰমণ 10-15 মিনিটলৈ হ্ৰাস কৰিলে হিমালয়ৰ পীৰ পাঞ্চল ৰেঞ্জত নিৰ্মাণ কৰা সুৰংগ পথটোৱে। অটল সুৰংগ নিৰ্মাণৰ আছে এক দীঘলীয়া পৰিক্ৰমা। 2000 চনৰ 3 জুনত তদানীন্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে লৈছিল সুৰংগ পথটো নিৰ্মাণৰ সিদ্ধান্ত। 2002 চনৰ 26 মেত আধাৰশিলা স্থাপন কৰা হৈছিল সুৰংগ পথটোৰ। 2019 বৰ্ষত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীলৈ সন্মান জনাই ৰোহতাং সুৰংগটোক নাম দিয়া হয় অটল সুৰংগ। সুদীৰ্ঘ 18 বছৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ফিতা কাটি ৰিমোট টিপি মুকলি কৰে অটল সুৰংগৰ পথ। অটল সুৰংগ পথৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, কেন্দ্ৰীয় বিত্ত ৰাজ্যমন্ত্ৰী অনুৰাগ সিং ঠাকুৰ, হিমাচলৰ মুখ্যমন্ত্ৰী জয়ৰাম ঠাকুৰ।
হিমাচলৰ অটল সুৰংগ উদ্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোঁৱৰিলে ধলা শদিয়া দলং উন্মোচনৰ কথা লগতে সোঁৱৰিলে বগীবিল দলং উন্মোচনৰ কথাও मैं करीब 2 साल पहले अटल जी के जन्मदिन के अवसर पर असम में था। वहां पर भारत के सबसे लंबे रेल रोड बीच बोगीबिल पुल को देश को समर्पित करने का अवसर मुझे मिला था। ये पुल आज नॉर्थ ईस्ट और अरुणाचल प्रदेश से कनेक्टिविटी का बहुत बड़ा माध्यम है। बोगीबिल ब्रिज पर भी अटल जी की सरकार के समय ही काम शुरू हुआ था, लेकिन उनकी सरकार जाने के बाद फिर इस पुल का काम सुस्त हो गया। साल 2014 के बाद ही इस काम ने भी गति पकड़ी और 4 साल के भीतर भीतर इस पुल का काम पूरा कर लिया गया। সামৰিক আৰ্থিক আৰু পৰ্যটন ক্ষেত্ৰত ইতিবাচক পৰিৱৰ্তন আনিব মানালী লাহৌল স্পিতি ভেলীক সংযোগ কৰা অটল সুৰংগই প্ৰকৃতিৰ সুষমাৰে ভৰপূৰ হিমাচলক যেন পৰ্যটকৰ বাবে অধিক আকৰ্ষণীয় কৰি তুলিলে ঘোঁৰাৰ খুৰাৰ আকৃতিৰে নিৰ্মাণ কৰা 8 মিটাৰ বহল প্ৰায় 5.5 মিটাৰ উচ্চতাৰ ডাবল লেনৰ বিশ্বৰ সবাতোকৈ দীঘল ৰাষ্ট্ৰীয় সুৰংগ ঘাইপথটোৱে বৰফাবৃত হৈ বছৰৰ 6 মাহেই যাতায়াতৰ অসুচল হৈ পৰা লেহ এতিয়া পৰ্যটকৰ বাবে হৈ পৰিব সুচল নিউজ ডেস্ক নিউজ 18 অসম নৰ্থ ইষ্ট আৰু কিমান দিনলৈ পৰিৱৰ্তন কেতিয়া ন্যায় ক'ত দিল্লীৰ নিৰ্ভয়াৰ পৰা অসমৰ অৰ্ণময় বৰালৈ আৰু শেহতীয়াকৈ মনীষা বাল্মীকি দিনে দিনে বৃদ্ধি পাইছে ধৰ্ষণ আৰু হত্যাৰ ঘটনা জীয়াই থাকোঁতে ফালি নাফানেফ কৰিলা যন্ত্ৰণাত চটফটাই থাকোঁতে ন্যূনতম চিকিৎসাও নকৰিলা আৰু মৃত্যুৰ পিছতো নিদিলা সন্মান কাৰণ তাই দুখ আছিল তাই ছোৱালী আছিল তাই দুখ আছিল তাই দলিত আছিল তাই দুখ আছিল তাই অতি দৰিদ্ৰ আছিল তাই দুখ আছিল তাই কোনো ৰাজনৈতিক শক্তি নাছিল এইখন দেশত জীয়াই থাকোঁতে নাৰীক সন্মান দিয়াটো দূৰৰে কথা মৃত্যুৰ পিছতো অন্তিম সৎকাৰ কৰি যিখিনি মৰ্যাদা দিব লাগে তাৰ পৰা বঞ্চিত হয় এগৰাকী নাৰী হয় মই ক'ব খুজিছোঁ মনীষা বাল্মীকিৰ কথা আৰু মনীষা বাল্মীকিৰ কথা ক'বলৈ আমি উভতি যাব লাগিব 14 ছেপ্টেম্বৰলৈ কাৰণ 14 ছেপ্টেম্বৰ আছিল সেই অভিশপ্ত দিন য'ৰ পৰা আৰম্ভ হৈছিলে সমগ্ৰ ঘটনাৰাজি 14 ছেপ্টেম্বৰ মনীষা বাল্মীকি মাতৃ আৰু তেওঁৰ ককায়েকৰ সৈতে তেওঁ কাম কৰিবলৈ গৈছিল পথাৰত আৰু কিছু সময়ৰ বাবে মাতৃ আৰু ককায়েক সেই স্থানৰ পৰা আঁতৰি যোৱাৰ পিছতে 4 পাখণ্ড আহি জঁপিয়াই পৰিছিল মনীষাৰ ওপৰত আৰু তাৰ পিছৰ যিখিনি ঘটনাৰাজি সেই কথা ক'বলৈ হয়তো এই মুহূৰ্তত মোৰ উঠ কঁপি উঠিব সেই কথা শুনিবলৈ আপোনাৰ বুকু কঁপি উঠিব কিন্তু গাৰ নোম কিয়ৰি উঠা নাছিল সেই 4 পাখণ্ডৰ গাৰ নোম কিয়ৰি উঠা নাই আমাৰ শাসন ব্যৱস্থাৰো নহ'লে কিদৰে মনীষা বাল্মীকিয়ে 15টা দিন মৃত্যু যন্ত্ৰণাত চটফটাই আছিলে হস্পিটেলত আৰু সেই সময়তে ন্যূনতম চিকিৎসা পোৱা নাছিল আৰু মৃত্যুৰ পিছতো মুখখন শেষ কৰাৰ বাবে পৰিয়ালৰ লোকক চাবলৈ দিয়া হোৱা নাছিল তাৰ বিপৰীতে মুখ জ্বলাই দিয়া হৈছিল মনীষা বাল্মীকিক জ্বলাই দিয়া হৈছিল তেওঁ মৃতদেহ জ্বলাই দিয়া হৈছিল আৰু তাৰ পিছত যেতিয়া এই তেওঁ পৰিয়ালৰ লোকক বিভিন্ন লোকৰ পৰা সংবাদ মাধ্যমৰ পৰা সকলোৰে পৰা আঁতৰাই ৰখা হৈছে তেওঁলোকক দাবী ধমকি দিয়া হৈছিল आप अपनी विश्वसनीयता खत्म मत करिए तो मीडिया वाले मैं आपको बता दूं आज अभी आधे चले गए कल सुबह तक आधे और निकल जाएंगे 2-4 बचेंगे कल काम तो हम ही आपके साथ खड़े আৰু এই গোটেই বিষয়টো যেতিয়া সংবাদ মাধ্যমত সৰ্বত্ৰে চৰ্চা লাভ কৰিলে সমালোচনাৰ সন্মুখীন হ'ল চৰকাৰ প্ৰশাসন আৰক্ষী সকলো তাৰপিছত তেওঁলোকে এতিয়া শেহতীয়াকৈ কালিৰ দিনটোত তেওঁলোকৰ পৰিয়ালক লগ কৰিবলৈ দিছে ইমান দিনে কিয় ভয় কৰি আছিল কিয় পৰিয়ালক লগ কৰিবলৈ দিয়া নাছিল এতিয়া সকলোতে চৰ্চা হোৱাৰ পিছত পৰিয়ালৰ লোকক লগ কৰিবলৈ দিছে আৰু শেহতীয়াকৈ যিহেতু আৰক্ষীৰ ভূমিকা এই সমগ্ৰ কাণ্ডত ক'ব লাগিব সেই কথা কোনো অস্বীকাৰ কৰিব নোৱাৰে আৰু আৰক্ষীয়ে যি ভূমিকা লৈছে তাৰ বাবে এছপি আৰু ডিএছপিক নিলম্বন কৰা হৈছে কিন্তু
তাতেই জানো শেষ হ'ব, তাতেই জানো ন্যায় পাব? কাৰণ ইতিমধ্যে SIT গঠন কৰা হৈছে, 7 দিনৰ ৰিপৰ্ট দিবলৈ কোৱা হৈছে। हाथरस की बेटी को इंसाफ दिलाने के लिए योगी सरकार ने एक SIT का गठन किया है। इस SIT में 3 आला अधिकारी शामिल किए गए हैं, इस पूरे मामले की जांच करेंगे। इस वक्त हम उस बेटी के घर पर खड़े हैं और ठीक पीछे आप देख सकते हैं तमाम जमावड़ा लगा हुआ है। जो उनके रिश्तेदार हैं वो यहाँ आए हुए हैं, सांत्वना देने आए हुए हैं कि बेटी के साथ जिस तरह से जो दरिंदगी हुई उसको लेकर तमाम यहाँ सांत्वना देने पहुंचे हैं। SIT का गठन हुआ है, यहाँ के जो रिश्तेदार हैं क्या वो लोग बोलते हैं SIT को लेकर? सरकार ने एक SIT गठित की है, क्या कहेंगे? सरकार का फैसला कितना चाहिए? देखो, सरकार का फैसला जहाँ तक वो अच्छा ही होगा। वैसे जो SI की टीम की गठित किया गया है तो अच्छा ही करेगी। কিন্তু প্ৰশ্নটো হৈছে যে SIT গঠন হওক, SP DSP নিলম্বন কৰিলে জানো মনীষা বাল্মীকিয়ে প্ৰকৃত ন্যায় লাভ কৰিব? কাৰণ আমি সকলোৱে জানো যে প্ৰতিবাৰ কি হয়, নিৰ্ভয়াৰ ক্ষেত্ৰত কি হৈছিলে, প্ৰথমে কৈছিল যে ফাষ্ট ট্ৰেক আদালতত হ'ব, বিচাৰ প্ৰক্ৰিয়াৰ গতি ত্বৰান্বিত হ'ব, দেশজুৰি প্ৰতিবাদ হ'ল, সকলো ওলাই আহিলে, কি হ'ল? ফাষ্ট ট্ৰেক আদালতৰ কথা ক'লে, প্ৰথমে নিম্ন আদালত, উচ্চ আদালত, উচ্চতম ন্যায়ালয়, শেষত ৰাষ্ট্ৰপতিৰ পৰা ক্ষমা প্ৰাৰ্থনা বিচাৰিলে। কি হ'ল? এটা দীঘলীয়া বিচাৰ প্ৰক্ৰিয়া চলি আহিল আৰু আজিও নিৰ্ভয়া কাণ্ডৰ যি দুখীয়া শাস্তি পোৱা নাই। গতিকে আমি মনীষা বাল্মীকিৰ ক্ষেত্ৰত কেনেদৰে আশা কৰিব পাৰোঁ যে আচলতে তেওঁ দুখীয়ে ন্যায় লাভ কৰিব? পৰিৱৰ্তন ক'ত আচলতে? लास्ट में मैंने मेरी बेटी से मेरी अंतिम मुख्य यात्रा नहीं कराई। हाँ, तो उन्होंने बोली है कि क्या कहते हैं आपकी जो बेटी का जो है वो तो हमें दुख है, उसको तो हम कर नहीं सकते। ये सबसे बड़ी घटना है और इसको हम बहुत ही पैरवी से लेंगे और जो दोषी हैं उनको कड़ी से कड़ी मतलब सजा दिलाने का प्रयास करेंगे। আৰু এতিয়া সৰ্বত্ৰে প্ৰশ্ন উত্থাপন হৈছে যে যি বেটি বচাও শ্লোগান আছিল, সেয়া প্ৰকৃতাৰ্থ শ্লোগান আছিল নে সকিয়নি আছিল? নহ'লে এইখন দেশত প্ৰতি মিনিটত আচলতে কিমান নাৰীজনিত অপৰাধ সংঘটিত হয় সেয়া শুনিলে আপোনাৰ বুকু কঁপি উঠিব। জনাব বিচাৰিছোঁ এইখন দেশত 2019 চনত 4,05,861টা গোচৰ পঞ্জীয়ন হৈছে মহিলাৰ ক্ষেত্ৰত হোৱা অপৰাধৰ ক্ষেত্ৰত। এয়া NCRBৰ তথ্য, আমাৰ কথা নহয়। প্ৰতিদিনে 87টা ধৰ্ষণৰ গোচৰ ৰুজু হৈছে। বছৰটোত 32,033টা গোচৰ ৰুজু হৈছে ধৰ্ষণৰ। আৰু অতি উদ্বেগজনকভাৱে দেখা পোৱা গৈছে প্ৰতিদিনে আচলতে বৃদ্ধি হৈছে নাৰীজনিত অপৰাধ। আৰু আমি আপোনালোকক দেখুৱাইছোঁ পঞ্জীয়ন কৰা গোচৰৰ সংখ্যা, কিন্তু আপুনি চিন্তা কৰক পঞ্জীয়ন নকৰা এনে আৰু বহু গোচৰ আছে, এনে বহু কাণ্ড সংঘটিত হৈছে। অতি উদ্বেগজনকভাৱে প্ৰতিদিনে ধৰ্ষণ হওক, হত্যাকাণ্ড হওক, নাৰীজনিত অপৰাধৰ সংখ্যা বৃদ্ধি হৈ গৈছে। কিন্তু পৰিৱৰ্তন লাগে আমাক। নিৰ্ভয়াৰ ক্ষেত্ৰত হওক, দিল্লীৰ নিৰ্ভয়া, হায়দৰাবাদৰ ডক্টৰ প্ৰিয়ংকা, অসমৰ অৰ্ণবাই বৰা, প্ৰতিবাৰতে কিয় দোষী আচলতে শাস্তি লাভ কৰা নাই? এই কোনটো ঘটনাত এটা উদাহৰণ দিব পাৰিব এইখন আমাক চৰকাৰ প্ৰশাসনে, আমাৰ শাসন যন্ত্ৰই যে দোষীয়ে উচিত শাস্তি লাভ কৰিছে, দৃষ্টান্তমূলক শাস্তি লাভ কৰিছে আৰু লাভ নাই কৰা, যাৰ বাবে বাৰে বাৰে আচলতে সংঘটিত হৈছে? যদি দৃষ্টান্তমূলক শাস্তি দিয়ে তেনেহ'লে সকলোৰে মনত এটা ভয় থাকিব, এনে তেওঁলোকে দুষ্কাৰ্য, এনে অপৰাধ তেওঁলোকে সংঘটিত নকৰে। কিন্তু তেনে হোৱা নাই। তাৰ বিপৰীতে এক দীঘলীয়া বিচাৰ প্ৰক্ৰিয়া হৈছে, আইনৰ সুৰুঙালৈ কোনোবা সময়ত। আৰু এনে ঘটনাসমূহ কোনো সময়ত বৰ্ণ বৈষম্যবাদ দেখা পায়, কোনো সময়ত সাম্প্ৰদায়িকতাবাদ দেখা পায়। ধৰ্ষণৰ ঘটনাক সেই বিষয়টোৰ পৰা ফালৰি কাটিবলৈ তাত বিভিন্ন ধৰণৰ ৰং সানি দিয়া হয় আৰু তাৰে সুবিধা লৈ আইনৰ সুৰুঙালৈ পৰৱৰ্তী সময়ত যি আদালতৰ এক দীঘলীয়া বিচাৰ প্ৰক্ৰিয়া, সেই দীঘলীয়া বিচাৰ প্ৰক্ৰিয়াৰ সুযোগ লৈ দোষী কিন্তু সাৰি যায়। কিন্তু কিমান দিনলৈ? পৰিৱৰ্তন লাগে আমাক। এনে দৃষ্টান্তমূলক শাস্তি দিয়ক। অতি এনেসমূহ যি গোচৰ আচলতে সকলোৱে এটাই বিচাৰিছে যে তেওঁলোকে এই মুহূৰ্তত মিডিয়াৰ ওচৰত হাৰ মানি বা সৰ্বত্ৰে জনগণৰ ওচৰত হাৰ মানি তেওঁলোকে এই যুৱতীগৰাকীৰ পৰিয়ালত যি আৰক্ষীয়ে বেৰি ৰাখিছিল, যুৱতীগৰাকীৰ ঘৰলৈ মানুহক যাবলৈ দিছে, সকলোকে লগ কৰিবলৈ দিছে, SP DSPক তেওঁলোকে নিলম্বিত কৰিছে, SIT গঠন কৰিছে। কিন্তু ইমানৰ পিছতো আচলতে তেওঁলোকৰ পৰিয়ালক ক্ষতিপূৰণ দিছে। কিন্তু তেওঁলোকক ক্ষতিপূৰণ নহয়, তেওঁলোকক ন্যায় লাগে। কিন্তু ন্যায় কেতিয়া লাভ কৰিব? পৰিৱৰ্তন কেতিয়া আহিব? আৰু কিমান দিনলৈ? কেতিয়া দৃষ্টান্তমূলক শাস্তি দিয়া হ'ব যাতে এনে কাৰ্য কৰাৰ আগত হাজাৰবাৰ চিন্তা কৰিব লাগে এনে নৰপিশাচে? घर वालों से बात हो गई और बाकी हम लोगों ने प्रारंभिक जो जांच करनी थी वो जांच स्टार्ट कर दी, इसमें थोड़ा समय लगेगा और जो हमारी रिपोर्ट होगी वो हम लोग शासन जो है निर्धारित समय सीमा में हम लोग दे देंगे। अभी 3 लोगों से और सर बातचीत करना बाकी है। अभी धीरे धीरे वो कई लोग हैं, पुलिस में हैं, बाकी और लोग हैं, बाकी और कई अभिलेख हैं, ये सब है। वो
वो डायनेमिक है, मतलब वो आगे हो सकता है कुछ और, यहाँ से कुछ और निकले सर तो जैसे ऐसा होगा। हमें 7 दिन की सीमा दी गई है, हम लोग उसी में जो है इसको पूरी करेंगे। যিসকল শাসনৰ গাদীত বহি আছে আচলতে এতিয়া তেওঁলোকৰ ওপৰত ভাৰতৰ প্ৰতিগৰাকী নাৰীৰ আস্থা কমি আহিছে, বিশ্বাস কমি আহিছে, যাৰ বাবে তেওঁলোকে ক'বলৈ বাধ্য হৈছে যে এনে ধৰ্ষণকাৰীক, এনে অপৰাধীক আমাৰ হাতত তুলি দিয়ক, আমি তেওঁলোকৰ উচিত বিচাৰ কৰিম। এনে বিচাৰ কৰিম যে ভৱিষ্যতে আৰু কোনেও সাহ নকৰিব কোনো নাৰীক ধৰ্ষণ বহু দূৰৰে কথা, কোনো নাৰীক বেয়া দৃষ্টিৰে চাবলৈ, কোনো নাৰীক বেয়াভাৱে স্পৰ্শ কৰিবলৈ, কোনো নাৰীক লৈ কটু মন্তব্য কৰিবলৈ। আৰু সেই কথা এতিয়া প্ৰতিগৰাকী নাৰী আচলতে দাবী কৰিছে, কাৰণ তেওঁলোকৰ আস্থা নাইকিয়া হৈ পৰিছে। মই ক'ব বিচাৰোঁ যে ৰেফিজবোৰক ফাঁচি দিব লাগে, মাৰি পেলাব লাগে। পুলিচৰ হাতত দিব নালাগে। মই জানো যে যিকোনো ক্ষেত্ৰত, যিকোনো হেৰিত যদি কৰিছে ৰাইজৰ হাতত তুলি দিয়ক। পুলিচৰ হাতত দিয়ে, পুলিচে এৰি দিব, 2 বছৰ 4 বছৰ চলিব, 5 বছৰ চলিব, তাৰপিছত লাহে লাহে গুচি যাবগৈ, কেছটো বন্ধ হৈ যাব। अपनी सिक्योरिटी के लिए काजल लिपस्टिक नहीं, ब्लैक पेपर और चूड़ी रखना चाहिए, ज़्यादा बेटर होगा लड़कियों का सेफ्टी। আমি বেলেগক সুৰক্ষা দিওঁ, কিন্তু আমাৰ সুৰক্ষাটো বহুত কম। মানে আমি যেতিয়া ড্ৰেছত থাকোঁ, আমাৰ এটা পাৱাৰ থাকে, আমি বেলেগক এটা কোনোবাই কিবা এটা বেয়া চকুৰে বেলেগক চালেও আমি এটা দমত কাৰোবাক ক'ব পাৰোঁ, কিন্তু আমাক কৰাটো কোনো নাই। আমি যেতিয়া ডিউটি আদায় কৰি যাওঁ বা অলপ আমাৰ দেৰি হয়, তেতিয়া আমাৰ এটা ভয় অনুভৱ হয়, কোনোবাই আমাৰ লগত কিবা এটা বেয়া ভাৱ কৰিব নি, বেয়া চকুৰে চাব নেকি। সিদ্ধান্ত ৰাজ্যৰ হাতত তুলি দিয়ক, বিচাৰ ৰাইজৰ হাতত তুলি দিয়ক, ৰাইজে বিচাৰ ল'ব। আৰু আমাক ক্ষতিপূৰণ নালাগে, আমাক লাগে এখন সুৰক্ষিত ঠাই লাগে, আমাক সুৰক্ষা লাগে। কেৱল উত্তৰ প্ৰদেশ নহয়, সমগ্ৰ দেশতে, আনকি এইখন অসমতো সুৰক্ষিত নহয় এগৰাকী নাৰী। শেহতীয়া এক তথ্য, উদ্বেগজনক তথ্য জনাব বিচাৰিছোঁ। নাৰীৰ বিৰুদ্ধে অপৰাধৰ বৰ্ধিত হাৰৰ শীৰ্ষত আছে অসম। ৰাষ্ট্ৰীয় অপৰাধ ৰেকৰ্ড ব্যুৰোৰ প্ৰতিবেদনত এই তথ্য প্ৰকাশ পাইছে। আৰু 2019 বৰ্ষত অসমত নাৰীজনিত অপৰাধৰ মুঠ সংখ্যা হৈছে 26,171টা, আৰু ইয়াৰে ভিতৰত 1,952টা হৈছে ধৰ্ষণৰ গোচৰ। অসমতো বৃদ্ধি পাইছে। আৰু বিগত কেইবাটাও দিনত আমি জনাইছোঁ, অৰ্ণমাই বৰাৰ কাহিনী হওক বা শিশুৰ পৰা আচলতে বৃদ্ধ আইতালৈকে কোনো সাৰি যোৱা নাই এইখন অসমতো। তাৰে প্ৰমাণ কৰিমগঞ্জত আজিৰ দিনটোত এটা তেনে কাণ্ড সংঘটিত হৈছে। আৰু বিগত সময়ছোৱাত আচলতে আমাৰ সকলোৱে সন্মুখলৈ নহা এনে বহু কিন্তু গোচৰ অসমতো সংঘটিত হৈছে, এনে বহু অপৰাধ। কেৱল মনীষা বাল্মীকিৰ ৰাজহাড় ভঙা নাই, ভাঙিছে সমগ্ৰ দেশৰ, আৰু জিভাখন নিঃসন্দেহে জনতাৰ। আৰু যদি সেই অপবাদ আপোনাৰ মূৰ পাতি ল'বলৈ মন যোৱা নাই বা বিচৰা নাই, তেনেহ'লে কেৱল মন জনাই বা হেছটেগতে সীমাবদ্ধ নাথাকিব। মই সকলোকে কৈছোঁ, প্ৰতিটো ক্ষেত্ৰৰ প্ৰতিজন লোকক, নাৰী পুৰুষ নিৰ্বিশেষে সকলোকে কৈছোঁ, সংবাদ মাধ্যমকো সাঙুৰি লৈছোঁ যে কেৱল এনেদৰে আমি মমবাতি জ্বলাই বা হেছটেগেৰে প্ৰতিবাদ নহয়, এনে আমি প্ৰতিবাদ ল'ব লাগিব, এনেদৰে আমি বাধ্য কৰিব লাগিব আচলতে চৰকাৰ প্ৰশাসন যন্ত্ৰক, যাতে সদায় যিটো আমি কৈ আহোঁ দৃষ্টান্তমূলক শাস্তি দিয়ক, এনে শাস্তি দিয়ক যে ভৱিষ্যতে নাৰীৰ বিৰুদ্ধে তেওঁলোকে এনে কাণ্ড সংঘটিত কৰাৰ আগত হাজাৰবাৰ চিন্তা কৰে। সেই আহ্বানে জনাম, কাৰণ আমাক পৰিৱৰ্তন লাগে। আৰু কিমান দিনলৈ একেখন নাটকৰে পুনৰাবৃত্তি হৈ থাকিব, আকৌ কোনোবা এগৰাকী এনেদৰে ধৰ্ষিতা হ'ব, আকৌ আমি ৰাজপথলৈ ওলাই আহিম, আকৌ আমি প্ৰতিবাদ কৰিম, SIT গঠন হ'ব, কেইজনমানক আদালতলৈ বাৰে বাৰে নি থকা হ'ব দোষী সাব্যস্ত কৰি, কিন্তু তেওঁলোকে শাস্তি লাভ নকৰিব। কেতিয়া ন্যায় পাম আমি? আমাক ন্যায় লাগে অতি সোনকালে। এই সমগ্ৰ এই যি কাণ্ড সংঘটিত হৈ আহিছে তাৰ আমাৰ উচিত বিচাৰ লাগে। আৰু বহু কিছু সাল সলনিৰ প্ৰয়োজন আছে, সেয়া আচলতে প্ৰশাসন যন্ত্ৰই চিন্তা কৰক কি তেওঁলোকে কৰিব পাৰে। নহ'লে আপোনালোকে শুনিছে, আপোনালোকে দেখিছে, প্ৰতিগৰাকী নাৰী বুকুত জ্বলি থকা এই জুইকুৰা, ইয়াৰ কিন্তু বহিঃপ্ৰকাশ ঘটিবলৈ বেছি সময় নাই। সকলোৱে কৈছে যে যদি গাদীত বহি থকা শাসন যন্ত্ৰই আমাক সুৰক্ষা দিব নোৱাৰে, আমি আমাৰ সুৰক্ষা নিজে কৰিম। কিন্তু তেতিয়া আমাক কিন্তু অপৰাধী সজাই নিজৰ সুৰক্ষা কৰি কৰাৰ বাবে আমাক অপৰাধী সজাই কিন্তু আমাক যাতে জেলৰ ভিতৰত নোসোমায়। কাৰণ আপোনালোকে যদি একো কৰিব নোৱাৰে, আমি নিজে নিজক ৰক্ষা কৰিব লাগিব, নিজৰ সুৰক্ষাৰ কাৰণে আমি মাত মাতিব লাগিব। তেতিয়া কিন্তু আমাক অপৰাধী নসজাব, তেতিয়া কিন্তু চৰকাৰ প্ৰশাসন যন্ত্ৰই বা আইনে আমাক নুদুখিব যে কিয় তোমালোকে আইন হাতত তুলি লোৱা। গতিকে সময় থাকোঁতেই এতিয়াই পৰিৱৰ্তন আনক, এতিয়াই ন্যায় দিয়ক, যাতে আমি বাৰে বাৰে কৈছোঁ এনেধৰণৰ কাণ্ডৰ পুনৰাবৃত্তি নহয়।
ধাৰাবাহিক খবৰ আমি জনাই থাকিম এইখিনিতে সময় বাণিজ্যিক বিৰতিৰ ডকমকাৰ ৰহিমাপুৰৰ নৃশংস হত্যাকাণ্ড সন্দৰ্ভত ডকমকা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আন এটা অন্যতম অভিযুক্তক বিপৰীতে অদ্যপি পলাতক হৈ আছে এজন তান্ত্ৰিকসহ আন কেইবাজনো অভিযুক্ত এটা তান্ত্ৰিকে দীৰ্ঘদিন ধৰি গাঁওখনত অন্ধবিশ্বাস আৰু কুসংস্কাৰ বিয়পোৱাৰ অভিযোগ উঠিছে ডকমকাৰ ডাইনী অন্ধবিশ্বাসৰ আঁৰত তান্ত্ৰিকৰ প্ৰৰোচনাতেই হৈছিল নৃশংস হত্যাকাণ্ড ঘটনাৰ পিছৰে পৰা পলাতক তান্ত্ৰিক ঝানসিং কৌৰ ডকমকাৰ ৰহিমাপুৰৰ বিভৎস ডাইনীকাণ্ড সন্দৰ্ভত আৰু এজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে গ্ৰেপ্তাৰ টাৰ্জেন কৌৰ নামৰ অন্যতম অভিযুক্তটোক 9জনকৈ অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ পিছতেই পোহৰলৈ আহিছে ৰহিমাপুৰৰ গাঁৱৰ দীৰ্ঘদিনৰে পৰা তন্ত্ৰ মন্ত্ৰৰে অন্ধবিশ্বাস বিয়পোৱা ঝানসিং কৌৰ নামৰ এটা তান্ত্ৰিকৰ তথ্য ঘটনাৰ আগদিনাও তান্ত্ৰিকজন ৰহিমাপুৰলৈ আহিছিল তান্ত্ৰিক ঝানসিঙৰ প্ৰৰোচনাতেই ৰহিমাপুৰত সংঘটিত হৈছিল এই নাৰকীয় তথা পৈশাচিক ঘটনা গাঁৱত হোৱা বেমাৰ আজাৰ তথা অপায়মংগলৰ বাবে 50 বছৰীয়া ৰমাৱতী হালোৱা গৌৰ আৰু স্থানীয় শিক্ষক বিজয় গৌৰকে জগৰীয়া কৰি ডাইনী অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ এদল উন্মাদ লোকে মৰিয়াই অতি নিৰ্দয়ভাৱে হত্যা কৰিছিল দুয়োকে কিন্তু ঘটনাৰ পিছৰে পৰা পলাতক ঝানসিং কৌৰ নামৰ তান্ত্ৰিকটো লক্ষণীয়ভাৱে অন্ধবিশ্বাস কুসংস্কাৰৰ কৰাল গ্ৰাসত সোমাই পৰা গাঁৱৰ গাঁওবুঢ়াসহ আনসকলে আজিও বিশ্বাস কৰে ডাইনী কুসংস্কাৰ এই আত্মাটো আহি আকৌ ধৰিলে এজনক ছোৱালীক ধৰাৰ লগে লগে কিছুমান মানুহে একদম জালটোৰ ওপৰত পেলাই দিলে জাল পেলোৱাৰ পাছত সি একদম বহুতকৈ সুধিলে আৰু তই কোনজন এইটো বোলে নামটো কওঁ বোলে কেতিয়াও নকওঁ নামটো কেতিয়াও নকওঁ এনেকুৱা কওঁতে আধা ঘণ্টামান হ'ল নক'লে জালো নুখুলিম বুলি কওঁতে তেতিয়াহে নামটো ক'লে আৰু কি নাম ক'লে বিজয় গৌৰ আৰু কিবা হেৰি ৰামাৱতী হালবা তেতিয়া ইয়াতে ভালেমান মানুহ গোট খাই আছে ৰাইজে একদম ডেকাবিলাক নামানি যাই একদম ৰ কওঁতেও নামানিলে ঘটনাৰ পিছত এতিয়া নিমামাও পৰিৱেশ গাঁওখনত আৰক্ষীৰ ভয়ত ঘৰ এৰি পলায়ন বহুতৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ দ্ৰুত উন্নয়নৰ সময়তো ৰহিমাপুৰ গাঁৱৰ এনে বিভৎস ঘটনা মানৱ সভ্যতাৰ বাবে হতাশাজনক ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট কৈ থাকিলেও যেন উৰকে নপৰে এগৰাকী বিধায়কৰ কথা নিতৌ ন অৱতাৰী ৰূপ ধাৰণ কৰাত পাৰ্গত এইগৰাকী বিধায়ক ক'ব খুজিছো মৰিয়নি সমষ্টিৰ কংগ্ৰেছী বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ কথা সংবাদ শিৰোনাম দখল কৰিবলৈ নিতৌ ন ৰূপ ধাৰণ কৰাটো যেন অভ্যাসত পৰিণত হৈছে বিধায়কগৰাকীৰ বাবে কোনোবাই চৰকাৰী চাকৰি পালে ভোজ খাবলৈ হাঁহ কুকুৰা দিব ৰূপজ্যোতি কুৰ্মীয়ে যদি চাকৰি এতিয়া পৰা মৰিয়নি সমষ্টি এই বিজেপি দলৰ কেন্দ্ৰ ৰাজ্য চৰকাৰে কাৰোবাক দিয়ে মৰিয়নি সমষ্টি তেতিয়াহ'লে মই এটা হাঁহ আৰু এটা মুৰ্গী সেই তেওঁলোকক দিয়াৰ কাৰণে আজি মনস্থ কৰিছোঁ সন্মুখত হাঁহ কুকুৰা লৈ বহিল মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী সমষ্টিৰ কোনো চাকৰি প্ৰাৰ্থীয়ে চৰকাৰী চাকৰি পালেই ভোজ খাবলৈ দিব হাঁহ কুকুৰা নিৰ্বাচন কাষ চাপি অহাৰ লগে লগে নিতৌ ন ৰূপত দেখা গৈছে মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীক কেতিয়াবা চাইকেল যাত্ৰা কেতিয়াবা বাহনেৰী পদযাত্ৰা কেতিয়াবা চাহ দোকানীৰ ৰূপত কেতিয়াবা আকৌ হাঁহ মুৰ্গীৰ বেপাৰীৰ ৰূপত অৱশ্যে সন্মুখত হাঁহ মুৰ্গী লৈ বহিলেও বেপাৰ নহয় ৰূপজ্যোতি কুৰ্মীৰ প্ৰতিবাদ এয়া অভিনৱ প্ৰতিবাদ ৰাজ্যৰ নিবনুৱাক কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে চাকৰি দিয়াৰ নামত প্ৰতাৰণা কৰি অহাৰ অভিযোগ তুলি প্ৰতিবাদ বিভিন্ন বিভাগত নিযুক্তিৰ নামত দুৰ্নীতিৰ অভিযোগ তুলি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ আজি চাকৰি নিযুক্তিৰ নামত আজি সাক্ষাৎকাৰ পাতিছে কিন্তু 1.5 বছৰ 2 বছৰ 2.5 বছৰ 3 বছৰ ধৰি ফলাফল ঘোষণা কৰা নাই এইটো যিটো আমাৰ নিবনুৱা যুৱক যুৱতী আমাৰ ল'ৰা ছোৱালীৰ প্ৰতি যিটো আজি অত্যাচাৰ চলাইছে আজি তেওঁলোকৰ প্ৰতি অত্যাচাৰ আজি মানসিকভাৱে বিশেষকৈ যিটো অত্যাচাৰ তেওঁলোকে কৰিছে আজি ভাঙি পৰিছে আমাৰ ল'ৰা ছোৱালী আজি ইয়াৰ লৈ পেলাই আমি প্ৰতিবাদ কৰিছোঁ প্ৰতিবাদস্থলীতে চৰকাৰক কটাক্ষ কৰি ৰূপজ্যোতি কুৰ্মীৰ মন্তব্য কোনো নিবনুৱাই চাকৰি পালে পাৰ্টি কৰিবলৈ দিব হাঁহ কুকুৰা
যদি চাকৰি এতিয়াৰ পৰা মৰিনী সমষ্টিৰ এই বিজেপি দলৰ কেন্দ্ৰীয় ৰাজ্য চৰকাৰে কাৰোবাক দিয়ে মৰিনী সমষ্টি তেতিয়াহ'লে মই এটা হাঁহ আৰু এটা মুৰ্গী সেই তেওঁলোকক দিয়াৰ কাৰণে আজি মনস্থ কৰিছোঁ। মৰিয়নিৰ পৰা জ্যোতিপ্ৰসাদ গগৈ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট। এবাৰ নাৰ্ছৰ পোছাক পিন্ধি যোৰহাট মেডিকেল কলেজ হস্পিটেললৈ আহিল এগৰাকী মহিলা। তাৰ পিছতেই সন্দেহ উপজাত চিকিৎসালয় কৰ্তৃপক্ষই কৰায়ত্ব কৰি মহিলাগৰাকীক গতালে আৰক্ষীক। কিন্তু নাৰ্ছৰ পোছাক পিন্ধা কোন এইগৰাকী মহিলা? মুন্নাভাই MBBSৰ কৌশল পুৰণা হ'ল। ডুপ্লিকেট ডক্টৰ হ'বলৈ ৰিস্ক বেছি। সেয়েহে এইবাৰ দেখা গ'ল ডুপ্লিকেট নাৰ্ছ। ভুৱা চিকিৎসক আপোনালোকে বহু দেখিলে। এইবাৰ যোৰহাট চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত ধৰা পৰিছে এগৰাকী ভুৱা নাৰ্ছ। বিগত প্ৰায় 2 মাহ ধৰি নাৰ্ছৰ পোছাক পৰিধান কৰি চিকিৎসালয়খনলৈ সঘন অহা যোৱা কৰি আছিল এই মহিলাগৰাকীয়ে। আৰু অৱশেষত JMCHৰ নিৰাপত্তাৰক্ষী তথা আৰক্ষীয়ে আটক কৰিছে মহিলাগৰাকী। মহিলাৰ বাবে নিজকে ডুপ্লিকেট নাৰ্ছ ৰূপে সজাবলৈ সহজ। নাৰ্ছৰ পোছাকযোৰ পিন্ধিলেই হ'ল। তাতে JMCHৰ দৰে বৃহৎ চিকিৎসালয় হ'লেতো কথাই নাই। আৰিফা বেগম নামৰ মৰিয়নিৰ বুলি পৰিচয় দিয়া মহিলাগৰাকীয়ে বিগত কেইবামাহো ধৰি নাৰ্ছৰ পোছাক পিন্ধি থাকিছিলহি JMCHত। শুকুৰবাৰে এগৰাকী জ্যেষ্ঠ কৰ্মচাৰীৰ সন্দেহ হোৱাত পোহৰলৈ আহে যে এইগৰাকী এগৰাকী ভুৱা নাৰ্ছ আৰু নাৰ্ছৰ বেশত বিভিন্ন অজুহাতত ৰোগীৰ আত্মীয়সকলৰ কাষ চাপে। নাই, প্ৰথমতে আমাৰ চিভিলৰ আমাৰ JMCHৰ অথৰিটিয়ে জনালে যে এগৰাকী মহিলাক ধৰা হৈছে নাৰ্ছৰ ড্ৰেছ পিন্ধি থকা, কিন্তু তেওঁ প্ৰকৃততে হেৰি নহয়। আৰু তেওঁলোকক নি সোধপোছ কৰাতে তেওঁৰ নাম অঞ্জু গগৈ আৰু তেওঁৰ ঘৰ শিৱসাগৰত বুলি কৈছিল। আৰু সিহঁতে আমাক আউটপোষ্টত গোটাই দিছে। আউটপোষ্টত আহি পেলাই সোধপোছ কৰাত গম পোৱা গ'ল একচুৱেলি তেওঁৰ নাম হ'ল আৰিফা বেগম আৰু ঘৰ মৰিয়নি। কেইদিনমানৰ পৰা মানে তাইক এনেকুৱা আমাৰ ইউনিফৰ্মযোৰ পিন্ধি পেলাই তাইক দেখি আছে, কিন্তু তাইক মানে ধৰিব বিচাৰিছে। তাই মানে অকণমান আঁতৰি আঁতৰি গুচি যায়। কোনোবা পেচেণ্টৰ লগত কথা পাতে, কোনোবা OPDত সোমাই যায়, কেছ কাউণ্টাৰত সোমাই যায়, টিকেট লৈ আহে, পেচেণ্টক লৈ আহে। তাৰপিছতে তেতিয়া মোৰ লগৰগৰাকীয়ে মানে ভাবিলে এই চিষ্টাৰজনীটো আমাৰ ইয়াৰ মেডিকেল কলেজৰ চিষ্টাৰ নহয়, গতিকে তাইক আমি ক'ৰ চিষ্টাৰ কি কথা, তাইৰ লগত যোৱাকালি তাইৰ লগত কথা পাতিবলৈ বিচাৰিছিলে, কিন্তু তাইক এভইড কৰি আকৌ গুচি গ'ল। ছোৱালীগৰাকীক গোটেইখিনি কথা ল'লোঁ, লৈ পেলাই আমি গম পালোঁ এইটোৱে যে তাই এজনী ভুৱা নাৰ্ছ। এইবাৰ শুনক নিজৰ পৰিচয়টো দিওঁতেই 101টা মিছা কথা কোৱা নাৰ্ছৰ পোছাক পিন্ধি ভাল পোৱা বাইদেউৰ কথা। আপুনি নাৰ্ছ হ'লে নাৰ্ছৰ কাপোৰ পিন্ধিব, আমিতো কৰিছোঁ আগত পিন্ধিছোঁ, সেইটো কি? আপুনি মেডিকেল কলেজত কি কাৰণে আহিছে নাৰ্ছৰ ড্ৰেছটো পিন্ধি পেলাই? মই ছুপাৰিণ্টেণ্ডেণ্টৰ অফিচটো বিচাৰি আহিছিলোঁ। নাৰ্ছৰ ড্ৰেছ পিন্ধি আহিছে, আপোনালোক চবে নাৰ্ছ বুলি ভাবি আছে। চিনি নাপায়, এটা নতুন চব মই চিনি পাওঁ নেকি? মই সুধিছোঁ ছুপাৰিণ্টেণ্ডেণ্টৰ অফিচটো কোনটো, তেতিয়া বাইদেৱে কৈছে বোলে আপুনি ইয়াত আহি যাওক বোলে। আহি থাকোঁ, মোৰ আজি 1 মাহ ধৰি মই ইয়াতে আহি আছোঁ। মই নাৰ্ছৰ ড্ৰেছযোৰ পিন্ধিছোঁ, মই আগত ডিউটি কৰিছোঁ কাৰণে মই নাৰ্ছৰ ড্ৰেছযোৰ পিন্ধিছোঁ আৰু পিন্ধি মই আহিছোঁ। হয়, মই ছুপাৰিণ্টেণ্ডেণ্টৰ অফিচত যাব নালাগিছিল, তাত মই গৈছোঁ, কিন্তু তাত গৈছোঁ যদি মই চিনি পোৱা নাই। মই সেইগৰাকী বাইদেউক সুধিছোঁ ছুপাৰিণ্টেণ্ডেণ্টৰ অফিচটো কোনটো, তেতিয়া কৈছে বোলে সেইফালে আছে। সেইফালে কথা নহয় নহয়, সেইটো তেতিয়া দেখাই দিব লাগিছিলে, দেখাই নিদিয়ে কিয়নো? JMCH কৰ্তৃপক্ষই নাৰ্ছৰ বেশত চিকিৎসালয়ত ঘূৰি ফুৰা সন্দেহজনক মহিলাগৰাকীক ইতিমধ্যে আৰক্ষীক গতাই দিছে। আৰক্ষীয়ে মহিলাগৰাকীৰ সন্দৰ্ভত অনুসন্ধান আৰম্ভ কৰিছে। কেমেৰাত পূৰ্ণ বিকাশৰ সহযোগত গৌতম বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট। বাতৰিত পুনৰ সময় হৈছে বাণিজ্যিক বিৰতিৰ। SI পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কৰি চাকৰিৰ বজাৰ মেলা একাংশ আৰক্ষীৰ জালত। সন্ধানহীন আন বহুতো নিলম্বিত বিজেপি নেতা দিবন ডেকা আৰক্ষীৰ জালত পৰিল ঠিকেই, কিন্তু আৰক্ষীৰ বিশেষ আশাত দিবনে লাভ কৰিছে নেকি ৰাজআতিথ্য? দুৰ্ধৰ্ষ অপৰাধীক কৰায়ত্ব কৰাৰ দৰে পলৰীয়া দিবনক গ্ৰেপ্তাৰ কৰিবলৈ পাঠশালাত উপস্থিত হোৱা খোদ আইন শৃংখলাৰ ADGP GP সিং কিয় এতিয়াও নিমাত হৈ আছে, তাক লৈ উঠিছে প্ৰশ্ন। কোনে বহুৱাইছিল SI চাকৰিৰ বজাৰ? কেনেকৈ ফাদিল হৈছিল পৰীক্ষাৰ প্ৰশ্ন কাকত? সমগ্ৰ প্ৰক্ৰিয়াটোত জড়িত আৰু কোন কোন? SI পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল তথা চাকৰিৰ বজাৰ মেলা মুষ্টিমেয় এইসকল এতিয়া আৰক্ষীৰ জালত নিলম্বিত বিজেপি নেতা দিবন ডেকা। 5 দিনৰ জিম্মা লাভ কৰি অসম আৰক্ষীৰ বিশেষ শাখাত দিবনক চলোৱা হৈছে জেৰা। শুকুৰবাৰে CID জেৰাৰ সন্মুখীন হোৱা দিবনক
শনিবাৰে জেৰা কৰে ক্ৰাইম ব্ৰাঞ্চ। প্ৰাপ্ত তথ্য অনুসৰি জেৰা কালত দিবনে দিছে বহু বিস্ফোৰক তথ্য। দিবনৰ মুখেৰে আখৈ ফুটা দি ফুটিছে বহু লোকৰ নাম, কিন্তু একে সময়তে উত্থাপন হৈছে বহু প্ৰশ্ন। CID ক্ৰাইম ব্ৰাঞ্চৰ হাতত গ্ৰেপ্তাৰ হোৱা আনবোৰৰ দৰে দিবন ডেকাক কিয় চলোৱা হোৱা নাই জেৰা? দিবনক লৈ কিয় চলোৱা হোৱা নাই অভিযান? SBত দিবন ডেকাক দিয়া হৈছে নেকি ৰাজআতিথ্য? কিয় সংবাদ মাধ্যমৰ পৰা দূৰত ৰখা হৈছে দিবনক? দিবন ডেকা সম্পৰ্কে কিয় মুখ খোলা নাই আৰক্ষীয়ে? আনকি দুধৰ্ষ অপৰাধীক কৰায়ত্ব কৰাৰ দৰে পলৰীয়া দিবনক গ্ৰেপ্তাৰ কৰিবলৈ কিয় পাঠশালাত উপস্থিত হ'বলগীয়া হৈছিল খুদ আইন শৃংখলাৰ DGP GP সিং? কিয় মুখ খোলা নাই GP সিঙে? কিহৰ বাবে অসম আৰক্ষীৰ এই মৌনতা? নে আৰক্ষীৰ ওপৰতো পৰিছে ৰাজনৈতিক হেঁচা? এনে বহু প্ৰশ্ন এতিয়া উত্থাপিত হৈছে সৰ্বত্ৰে। কেমেৰা পাৰ্চন নিতুল কৃষ্ণৰ সহযোগত গুঞ্জন কলিতা ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ। এতিয়া SI নিযুক্তি কেলেংকাৰী তদন্তত নিতৌ পোহৰলৈ আহিছে ন তথ্য। ক্ৰাইম ব্ৰাঞ্চৰ জেৰাত নিলম্বিত বিজেপি নেতা দিবন ডেকাই দিছে বহু বিস্ফোৰক স্বীকাৰোক্তি। ইপিনে কেলেংকাৰীৰে সাঙুৰ হোৱা কেইবাজনো অভিযুক্তক গ্ৰেপ্তাৰ কৰি যুদ্ধগতিত চলাইছে তদন্ত। এই ৰিপৰ্ট আগবঢ়াই বিদায় লৈছো আজিৰ প্ৰাইম টাইম 18ৰ পৰা। নমস্কাৰ। সৰ্ববৃহৎ SI কেলেংকাৰী, যি কেলেংকাৰী ইতিমধ্যে তোলপাৰ লগাইছে সমগ্ৰ ৰাজ্য। প্ৰায় প্ৰতিদিনে ন তথ্য পোহৰলৈ আহিছে। শেহতীয়াকৈ নতুন লোক ইয়াত জড়িত হৈ পৰিছে। ইতিমধ্যে আমি জনাইছোঁ যে ডিব্ৰুগড়ৰ পৰা দুজনকৈ লোকক গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁলোকৰ নামকেইটা কৈ দিছোঁ। প্ৰিয়নাথ গগৈ ওৰফে জিন্তু গগৈ, আৰু লগতে গ্ৰেপ্তাৰ কৰা হৈছে দিলীপ গগৈ ওৰফে হাই নামৰ এজন লোকক। তেওঁলোকক ইতিমধ্যে গুৱাহাটীলৈ লৈ অনা হৈছে। ঠিক তেনেধৰণে অভিযান অব্যাহত ৰখা হৈছে। আৰক্ষীয়ে কালি সন্ধিয়াৰ ভাগত হাতীগাঁৱৰ নদবমাত অভিযান চলায়। হাতীগাঁৱৰ নদবমাত অভিযান চলোৱাৰ পাছত কিন্তু যিজন যুৱকক বিচাৰি অভিযান চলাইছিল সেইজন যুৱকক বিচাৰি পোৱা নগ'ল। ইয়াৰ পূৰ্বে ঘোঁৰামৰাটো কিন্তু গুৱাহাটীৰ আৰক্ষীয়ে, মহানগৰ আৰক্ষীয়ে ঘোঁৰামৰাটো অভিযান চলাইছিল আন এগৰাকী পৰীক্ষাৰ্থীক বিচাৰি। তেওঁকো পোৱা নগ'ল। গতিকে এতিয়ালৈকে তেওঁলোকৰো সুসূত্ৰ নাই। গীতানগৰতো এক অভিযান চলোৱা হয় একেধৰণে এগৰাকী পৰীক্ষাৰ্থীক বিচাৰি। অৰ্থাৎ ক'বলৈ গ'লে এতিয়া ৰাজ্যজুৰি আৰক্ষীয়েও এখন জাল পাতিছে, যিখন জালত পৰীক্ষাৰ্থীসকল সোমাই পৰিছে। তেওঁলোকক সোধা পোছাৰ অন্তত ইটোৰ পাছত সিটোকৈ নাম পোহৰলৈ আহিছে। এতিয়া প্ৰসংগত দিবন ডেকাৰ। দিবন ডেকাক SBত ৰখা হৈছে। দিবন ডেকাক ৰাজআতিথ্য দিয়া হৈছে। দিবন ডেকাক ঠিক আমি ভবাৰ দৰে বাৰু ৰাজসাক্ষী কৰিব নেকি? ঠিক আমি যেনেধৰণে কৈ আহিছোঁ যে দিবন ডেকাক হয়তো ৰাজসাক্ষী কৰিব পাৰে, কিন্তু এইখিনিতে উল্লেখযোগ্য কথাটো হৈছে যে দিবন ডেকাই ইতিমধ্যে মুখ খুলিছে। জেৰাত মুখ খুলিছে আৰু বহুতো বিজেপি নেতাৰ নাম লৈছে। গতিকে সেইবাবে দিবন ডেকাক ৰাজআতিথ্যৰে ৰাজসাক্ষী কৰাৰ এক পৰিকল্পনা কৰা হৈছে নেকি? এনেধৰণে বহু প্ৰশ্ন এতিয়া উত্থাপন হৈছে। এই প্ৰশ্নৰ উত্তৰ পাবলৈ আমি অপেক্ষা কৰিব লাগিব। কিন্তু এইখিনি সময়ত আন এটা প্ৰশ্ন যে PK দত্ত ক'লৈ গ'ল? PK দত্ত নেপালত আছে বুলি ইতিমধ্যে জনোৱা হৈছে, কিন্তু PK দত্ত ক'ত আছে? PK দত্তক বিচাৰি উলিয়াবলৈ ইমান সময় লাগিছেনে? নে PK দত্ত জালত পৰাৰ লগে লগে বহু ডাঙৰ ডাঙৰ লোক বা প্ৰভাৱশালী ব্যক্তি জালত পৰিব পাৰে নেকি? সেয়াও এটা ডাঙৰ প্ৰশ্ন। আন এটা দিশলৈ আহোঁ, হাবি ধাবা। আমি কালি হাবি ধাবাৰ প্ৰসংগ উল্লেখ কৰিছিলোঁ। আমি কৈছিলোঁ যে হাবি ধাবাই কিয় বিচাৰি উলিওৱা হ'ল দিবন ডেকাই আত্মসমৰ্পণ কৰিবৰ বাবে। ঠিক আছে, মানি লৈছোঁ দিবন ডেকাক গ্ৰেপ্তাৰ কৰা হৈছে, কাৰণ পুনৰ কৈছোঁ আইনে কয় আত্মসমৰ্পণ নামৰ হেনো একো নাই। গতিকে দিবন ডেকাক গ্ৰেপ্তাৰ কৰা হৈছে। কিন্তু এটা প্ৰশ্ন উত্থাপন হৈছে, ৰাইজৰ প্ৰশ্ন যে হাবি ধাবাকে কিয় বিচাৰি উলিওৱা হ'ল? হাবি ধাবাৰ যিগৰাকী স্বত্বাধিকাৰী তেওঁ ইতিমধ্যে আমি জনাইছোঁ যে সেইগৰাকী স্বত্বাধিকাৰীক লৈ বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন হৈছে যে সুসম্পৰ্ক আছে দিবন ডেকাৰ সৈতে, থাকিব পাৰে, বন্ধুত্ব থাকিব পাৰে। কিন্তু প্ৰশ্ন উত্থাপন হৈছে যিজন দিবন ডেকাই ইতিমধ্যে এই ঘটনাৰ পাছতে তেওঁ পলায়ন কৰিছিল, আত্মগোপন কৰিছিল, যি কথা তেওঁ নিজ মুখে স্বীকাৰ কৰিছে, ফেচবুক পোষ্ট দিছে তেওঁ, আৰু সেই ফেচবুক পোষ্টত উল্লেখ কৰিছে যে ৰাজ্যৰ বাহিৰত হেনো তেওঁ আত্মগোপন কৰি আছে, প্ৰাণলৈ ভাবুকি নামি আহিছে বাবে। কিন্তু হাবি ধাবাত কেনেধৰণে আত্মসমৰ্পণ কৰিলে তেওঁ? অৰ্থাৎ প্ৰশ্ন এটাই যে হাবি ধাবাতে আছিলে নেকি? হাবি ধাবাৰ সৈতে সম্পৰ্ক কি? স্বত্বাধিকাৰীয়ে কি কৈছে শুনোৱা হওক। এইখনতে মই দায়িত্ব লৈছোঁ। হয়, দিবন ডেকাৰ মই ফেচবুক বা তেনেকুৱা ছ'চিয়েল মিডিয়া যিকোনো জৰিয়তে তেখেতৰ প্ৰফাইলটো মই জানো। তেনেকুৱা ধৰণৰ আন ভাৰতৰ যিকোনো ব্যক্তি তেনেকুৱা ফেচবুকৰ প্ৰফাইলত চালে পাম তেনেকুৱা জানো, কিন্তু তেখেতৰ লগততো কোনো ধৰণৰ ক্ল'জ সম্পৰ্ক আছে নেকি আপোনাৰ?
ক্ল'জটো বাদ দিয়ক কোনো দূৰ দূৰণিৰ মোৰ একো সম্বন্ধ সেই মানুহজনৰ লগত নাই। আমাৰ এইখন এখন ৰেষ্টুৰেণ্ট, এইখন কোনো ধৰণৰ ৰিজৰ্ট নহয় বা ইয়াত লজ নহয়, ইয়াত থকা ব্যৱস্থাই নাই। ইয়াত মানুহ আহিব, খাব, যাব, তাৰ বাহিৰে বেলেগ ব্যৱস্থা নাই। তাৰে পিছত 9 দিন ধৰি ইয়াত আত্মগোপন কৰি থকাৰ কোনো ধৰণৰ কথাই নাই। স্বত্বাধিকাৰীয়ে কোৱা কথাখিনিত কিন্তু ভুল নগ'ল দল সংগঠন। আছে নিজাববীয়াকৈ অভিযান চলালে হাবি ধাবাত, কি পালে আছুৱে আগবঢ়াম। তেখেতৰ হাবি ৰিজৰ্টত গৈছিলোঁ, যাই পেলাই আমি হতবাক হৈ পৰিছোঁ। তেখেতৰ ৰিজৰ্টৰ পাছফালে মানে আপোনাৰ গাঁজা, মদ গোটেইখিনি আপোনাৰ চলে আৰু আমি দেখিছোঁ স্বচক্ষে, আমি ভিডিঅ' কৰি আনিছোঁ, আপোনালোকক আমি প্ৰদান কৰিম। কিন্তু আমি এটা ধিক্কাৰ দিব বিচাৰিছোঁ, চৰকাৰখনে কি কৰি আছে এতিয়ালৈকে ব্যৱস্থা ল'ব পৰা নাই নে বিজেপি নেতা ইয়াত জড়িত হৈ থকাৰ বাবে একো ব্যৱস্থা ল'ব পৰা নাই। প্ৰশাসনক দাবী জনাইছোঁ অতি শীঘ্ৰে ইয়াৰ ব্যৱস্থা লওক, নহ'লে ছাত্ৰ সন্থাই কিন্তু আমি ভয়াৱহ আন্দোলন গঢ়ি তুলিম। কোন সঁচা কোন মিছা এই সকলোবোৰ পোহৰলৈ আহিব তদন্তৰ অন্তত। বহু প্ৰশ্ন ৰাইজৰ মাজতো আছে, বহু প্ৰশ্ন আমাৰো আছে, সম্ভাৱনীয়তা বহু আছে। ডাঙৰ ডাঙৰ হয়তো নেতা এই জালত সোমাই পৰিব পাৰে, সোমাই পৰা আগতে হয়তো বাধা প্ৰদানো কৰিব পাৰে। গতিকে এনেধৰণৰ বহু কথা এতিয়া আহি পৰিছে। আমি তদন্তৰ অন্তলৈকে অপেক্ষা কৰিব লাগিব। তদন্তৰ খাতিৰত হয়তো এইসমূহ কথা বাহিৰলৈ বা পোহৰলৈ অনা নাই। আৰক্ষীয়ে যিহেতু কোনো কথাই কোৱা নাই, গতিকে হয়তোবা তদন্তৰ খাতিৰত কোৱা নাই, গোপনে ৰখা হৈছে, মানি লৈছোঁ আমি সকলো। কিন্তু তদন্তৰ অন্তলৈ আমি অপেক্ষা কৰিম আৰু যিসমূহ প্ৰশ্ন ইতিমধ্যে ৰাইজৰ মনত উদ্ভৱ হৈছে সেই প্ৰশ্নসমূহৰ উত্তৰ আমি নিশ্চিতভাৱে পাম।